এতিয়াও ভেট নহল নম্ৰতা বৰাৰ মৃত্যুৰ ৰহস্য পথ দুৰ্ঘটনা নে হত্যা কিয় ক্ষিপ্ৰ গতিত নম্ৰতাৰ মৃত্যুৰ তদন্ত আগবঢ়াইছে মেঘালয় আৰক্ষী আৰু এই মুহূৰ্তত ৰুক্মিণী গাঁৱৰ নেহা এপাৰ্টমেণ্টত য'ত নম্ৰতাই ভাড়া লৈ আছিল সেই ফ্লেটত মেঘালয় আৰক্ষীৰ অভিযান চলিছে এপাৰ্টমেণ্টৰ নম্ৰতা বৰাৰ ফ্লেটত অভিযান চলিছে নম্ৰতাৰ ফ্লেটৰ প্ৰতিটো কোঠা তন্নকৈ মেঘালয় আৰক্ষীয়ে নিজৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে এই দৃশ্য 40 মিনিট জোৰা অভিযানত জব্দ নম্ৰতাৰ এটা মোবাইল ফোন মোবাইলৰ বাহিৰে অন্য সামগ্ৰীৰ প্ৰয়োজন নাই বুলি মন্তব্য আৰক্ষীৰ সেয়েহে কেৱল মোবাইলটো জব্দ কৰিছে নংপু আৰক্ষীয়ে মোবাইলটো উদ্ধাৰ হোৱাৰ পিছত তদন্ত প্ৰক্ৰিয়া অধিক ত্বৰান্বিত হোৱাৰ সম্ভাৱনা পুনৰ 15 জুনত নংপু থানাত উপস্থিত হ'ব লাগিব 4 অভিযুক্ত আৰু এই মুহূৰ্তত মই পোনে বিশেষ কথা অৱতাৰণা নকৰি মই নেহা এপাৰ্টমেণ্টলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ অনুপজ্যোতি নাথ অনুপ মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কেতিয়া তালাচী চলাইছিল নংপু আৰক্ষীয়ে কি বিচাৰি চলাইছিল কি পালে তাত প্ৰজ্ঞা প্ৰিয়ংকা এই যিকেইটা নাম আমি উচ্চাৰণ চলি আছিল আনায়াতুল গায়ত্ৰী তেওঁলোক কোনোবা আছিল নেকি কি বিচাৰিছিল কি তথ্য আছে অনুপ নিশ্চয়কৈ সুনীল কুমাৰ ভূঞা এটা কথা ক'ব লাগিব যে প্ৰায় 7:10 মানৰ পাছত আহি উপস্থিত হৈছিল মেঘালয়ৰ কেইবাজনীয়া এটা আৰক্ষীৰ দল আৰু সেই তদন্তকাৰী দল আহি উপস্থিত হৈছিল এইটো মোৰ পিছফালে থকা নেহা এপাৰ্টমেণ্টত যিটো D2 অৰ্থাৎ চতুৰ্থ মহলাৰ যিটো ফ্লেট আছে সেই ফ্লেটটোতেই নম্ৰতা আছিল আৰু নম্ৰতাৰ সৈতে আছিলে দুগৰাকীকৈ যুৱতী এগৰাকী হৈছে ডিম্পী আৰু এগৰাকী হৈছে তাছা গতিকে এই দুগৰাকী যি যুৱতী আছিল এই দুগৰাকী যুৱতী আহি আৰক্ষী যি সময়ত আহি উপস্থিত হৈছিল মেঘালয় আৰক্ষী অহা খুব 10 মিনিট পূৰ্বে তেওঁলোক আহি ইয়াতে উপস্থিত হৈছিল আৰু আৰক্ষীৰ সৈতে তেওঁলোক যি দুগৰাকী আছিল তেওঁৰ নম্ৰতাৰ ৰুমমেট সেই ৰুমমেট দুগৰাকীক লৈ তেওঁৰ যি কোঠা সেই কোঠালৈ গৈছিল আৰু সেই কোঠাৰ পৰা যিটো মোবাইল জব্দ কৰিছিল কিন্তু প্ৰায় 40 মিনিট জোৰা এটা তদন্ত বা যি অভিযান চলিছিল আৰক্ষীৰ সেই অভিযানত একমাত্ৰ মোবাইলটোৱে পাইছেনে তাক লৈ আচলতে বিভিন্ন চৰ্চা চলিছে বা চৰ্চা চলিবলগীয়া বিষয় আৰু আৰক্ষীয়ে যদি স্পষ্ট কৰিছে যে একমাত্ৰ মোবাইলটোৰ বাদে আন হয়তো বিষয় বৰ্তমান পৰ্যায়ত চাবলগীয়া নাই কিন্তু কথা হ'ল যে সেই যিটো মোবাইল যিটো তেওঁৰ এটা লৈ গৈছিল নম্ৰতাই যিটো মোবাইল লৈ গৈছে সেইটো এণ্ড্ৰইড আৰু যিটো আইফোন সেই আইফোনটো তেওঁৰ যি কক্ষ সেই বা তেওঁ বাসগৃহতে তেওঁ থৈ গৈছিল গতিকে এই মোবাইল যিহেতু থৈ গ'ল মোবাইল থৈ যোৱা বিষয়টো এক্সিডেণ্টৰ পিছৰ দিনাই উদ্ঘাটন হৈছিল বা এই মোবাইল থৈ যোৱা বিষয়টো সকলোৱে গম পাইছিল কিন্তু এটা কথা ক'ব লাগিব যে এই মোবাইলটো 4 তাৰিখেই যিহেতু গম পোৱা গৈছিল কিন্তু আজি 9 তাৰিখ গতিকে আজিহে মোবাইলটো নিবলৈ যি নংপু আৰক্ষী বা যি মেঘালয় আৰক্ষী ইয়াতে উপস্থিত হ'ল আৰু মোবাইলটো লৈ গ'ল কিন্তু এটা কথা স্পষ্ট কৰিব লাগিব যে এই মোবাইলটোত হয়তো কিছু ৰহস্যজনক বা এই মোবাইলটোৱে হৈ পৰিব কিছু যি তদন্তৰ বাবে আৰক্ষীৰ বাবে এক হৃদপিণ্ড যিটোৱে বহু কথা হয়তো স্পষ্ট কৰিব যে কাৰ লগত কথা এই যিজন 4জন সহযাত্ৰী আছিল অনুপজ্যোতি যি 4জন সহযাত্ৰী আছিল যে মৃগাংক প্ৰজ্ঞা আনায়াতুল গায়ত্ৰী তেওঁলোক কোনোবা উপস্থিত আছিল নেকি নাই তাৰে এগৰাকীও এটা উপস্থিত হোৱা নাছিল আৰক্ষীৰ সৈতে আৰক্ষী আহিছিল যি দুগৰাকী তেওঁলোকৰ ডিম্পী আৰু তাছা যি দুগৰাকী যুৱতী এইটো এপাৰ্টমেণ্টত বা এইটো যি ফ্লেটত তেওঁৰ সৈতে আছিল নম্ৰতাৰ সৈতে আছিল তেওঁলোকৰ সৈতেহে আহি আৰক্ষীয়ে ইয়াতে অভিযান চলায় আৰু অভিযানত তেওঁলোকে মোবাইলটো জব্দ কৰি লৈ যায় তেওঁলোকৰ সৈতে আপোনাৰ কিবা কথা বতৰা হৈছিল নেকি বা তেওঁলোকে কিবা তথ্য সদৰি কৰিছিল নেকি যে তেওঁলোকৰ সৈতে পোনপটীয়া কথা বতৰা হোৱা নাই কিন্তু মই কিছু ইনফৰমেশ্যন লোৱাৰ চেষ্টা কৰিছিলোঁ যে কেতিয়াৰ পৰা তেওঁলোক আছিল বা তেওঁলোকৰ সৈতে কেনেকুৱা সম্পৰ্ক এই বিষয়ে মই কিছু কথা জানিবলৈ চেষ্টা কৰিছিলোঁ যে যি দুগৰাকী মই কথা উল্লেখ কৰিছোঁ যে ডিম্পী আৰু যি তাছা এই তাছা বোলা যিগৰাকী যুৱতী আছিল তেওঁ আহিছিল 3 মাহ পূৰ্বে আৰু যিগৰাকী ডিম্পী সেই ডিম্পী বোলা যুৱতীগৰাকী আছিল 6 মাহ পূৰ্বে কিন্তু এই যি দুগৰাকী যুৱতী আছিল এই দুগৰাকী যুৱতী কিন্তু প্ৰায়েই এনেধৰণে নিশা হ'লে ওলাই যোৱাৰ স্বভাৱ বা এনেকুৱা ধৰণৰ তেওঁলোকৰ নাছিল গতিকে একমাত্ৰ যিগৰাকী নম্ৰতা সেই নম্ৰতাহে প্ৰায় কেতিয়াবা ইয়াৰ পৰা ওলাই গৈছিল বা নিশা হ'লে কাৰোবাৰ সৈতে যোগাযোগ কৰি তেওঁ ওলাই আহিছিল আৰু যিদিনা ঘটনা সংঘটিত হৈছে সেইদিনা প্ৰায় মই উল্লেখ কৰিছোঁ যে IPL শেষ হৈছিল প্ৰায়
11:40 বা 45 মিনিটত, কিন্তু নম্ৰতা ইয়াৰ পৰা ওলাই গৈছিল 1:40 মিনিটত। অৰ্থাৎ এই নম্ৰতা যিহেতু ওলাই আহিছিলে, ওলাই অহাৰ পিছত যিগৰাকী চিকিউৰিটি আছিল, চিকিউৰিটিক কৈছিল যে তেওঁ মেডিকেল যাব। মেডিকেল যোৱাৰ কথা উল্লেখ কৰি তেওঁ যিটো এণ্ড্ৰইড মোবাইল, সেই এণ্ড্ৰইড মোবাইলটো লৈ তেওঁ গেটৰ বাহিৰ হৈ কেইবাবাৰো ফোন কৰিছিল, একাধিকবাৰ ফোন কৰিছিল কাৰোবাক, আৰু ইয়াত তেওঁ হয়তো ফোনত যোগাযোগ কৰিব পৰা নাছিল, তেওঁ আগবাঢ়ি গৈছিল। গতিকে এই যি আগবাঢ়ি যোৱা বা আগবাঢ়ি গৈ তেওঁ কাৰ সৈতে যোগাযোগ কৰিলে, বা যিহেতু স্পষ্ট কৰিছে যে যি কেইগৰাকী একমাত্ৰ প্ৰতিদিন টাইমত যিহেতু ভাষ্য আগবঢ়াইছিল, সেই ভাষ্য আগবঢ়োৱা আটাই 4গৰাকীকৈ যি যুৱক যুৱতী তেওঁলোকে কৈছে যে নিশ্চয় অনুপ, মই এই মুহূৰ্তত ৰখাব লাগিব। অনুপ জ্যোতি এই মুহূৰ্তত ৰখাব লাগিব। মেঘালয় আৰক্ষীয়ে কি ব্যক্ত কৰিছিল অকণমান জানো আহক, শুনো আহক। सामान जरूरी नहीं था क्या? और कुछ नहीं, कुछ नहीं। वो लोग नहीं था, गाड़ी हम लोग को हैंड ओवर किया।